প্ৰতিটো সময়তে ভয় লাগে মহাজন ডাঙৰীয়াই কেতিয়া পইচা বিচাৰি ঘৰলৈ আহে ঠিকনা নাই দিলীপ দিলীপ তই ইয়াত শুই আছ যে উঠ সোনকালে উঠ তই ইয়াত একো চিন্তা নোহোৱাকৈ আৰামছে ধুনীয়াকে শুই আছ তই মোৰ পইচাখিনি কেতিয়া ঘূৰাই দিবি সদায় পইচা দিমকে এবছৰ পাৰ হৈ গল কেতিয়া ঘূৰাই দিবি ক ঘৰলৈ চাগে মহাজন ডাঙৰীয়া আহিছে পইচা বিচাৰি এতিয়া কি কৰো কৰ পৰা পইচা গোটাই দিওঁ আপুনি আৰু দুদিনমান সময় দিয়ক আমি যিটো কামৰ কাৰণে আপোনাৰ পৰা পইচা ধাৰলৈ লৈছিলো সেই কামটোকে সম্পূৰ্ণ হোৱা নাই আৰু যেতিয়া সেই কামটো সম্পূৰ্ণ হ'ব তেতিয়া আপোনাৰ পইচা আমি ঘূৰাই দিম আমাক দুদিনমানৰ সময় দিয়ক মই সেইবোৰ একো নাজানো তোক মই এবছৰৰ সময় দিছিলো কিন্তু তই এবছৰৰ ভিতৰত পইচা ঘূৰাই দিম বুলি কৈও পইচা ঘূৰাই দিব পৰা নাই সেইকাৰণে মই আৰু কিমান তহঁতৰ ঘৰলৈ আহি থাকিম মোক পইচা আজিয়ে লাগিব আৰু এতিয়াই লাগিব মই আপোনাৰ পইচা লৈ ক'তো পলাই নাযাওঁ আপুনিচোন জানে মোৰ যে চহৰত বহুত ডাঙৰ ব্যৱসায় আছিল কিন্তু ব্যৱসায় লোকচান হোৱাৰ বাবে মই এতিয়া গাঁৱত আহি থাকিবলগীয়া হৈছে আৰু আপোনাৰ পৰা পইচা ধাৰ লৈ পুনৰ ব্যৱসায় আৰম্ভ কৰিছো সেইকাৰণে মোৰ এতিয়া পইচা নাই দিব কাৰণে মই আপোনাক কথা দিছো মোৰ হাতলৈ যেতিয়াই পইচা আহে প্ৰথম মই আপোনাৰ পইচাখিনি দি দিম আপুনি চিন্তা নকৰিব মোৰ লগত এইবোৰ কথা কৈ একো লাভ নাই মোৰ পৰা যেনেকে পইচা লৈছিলি তেনেকে মোক ঘূৰাই দিবি মই আৰু এসপ্তাহৰ কাৰণে সময় দিছো এসপ্তাহৰ ভিতৰত মোৰ পৰা লোৱা পইচাখিনি ঘূৰাই দিবি যদি দিব নোৱাৰ এই থকা ঘৰ মাটি সকলোবোৰ মই লৈ ল'ম হেৰি কি কৰিব এতিয়া আৰু আমি ইমানবোৰ পইচা কৰ পৰা গোটাই পিনে মহাজন ডাঙৰীয়াক দিওঁ কি কৰিব এতিয়া আপুনি আমাৰ হাতত দেখো ইমানবোৰ পইচাই নাই আৰু মহাজন ডাঙৰীয়াক যদি আমি সময়মতে পইচা ঘূৰাই দিব নোৱাৰো তেতিয়াহ'লে আমি থকা এই ঘৰ মাটি সকলোবোৰ কাঢ়ি ল'ব তাৰপিছত আমাৰ কি হ'ব ক'ত থাকিম কি কৰিম আমি মনিষা তুমি চিন্তা নকৰিবাচোন সম্পূৰ্ণ পইচা মহাজন ডাঙৰীয়াক দিব নোৱাৰিলো কম পৰিমাণৰ পইচা অলপমান দি আহিব লাগিব নহ'লে আমাৰে বিপদ কিন্তু আপুনি পইচা পাব ক'ত আমাৰ হাতত দেখোন পইচা বুলিবলৈ 1 টকা এটাও নাই কেনেকৈ আপুনি দিব পাৰিব চহৰত মই যেতিয়া ব্যৱসায় কৰিছিলো তেতিয়া মোৰ বহুত বন্ধু আছিলে এতিয়া মই সেই বন্ধুসকলৰ পৰাই পইচা খুজিম যিমানখিনি পইচা উঠে সেই পইচাখিনি মই মহাজন ডাঙৰীয়াক দি আহিব পাৰিম এয়া আপুনি কি কথা কৈছে আজিকালি সকলো মানুহ স্বাৰ্থপৰ হয় কেৱল সুখৰ সময়তহে লগত থাকে দুখৰ সময়ত কেতিয়াও আমাৰ লগ নিদিয়ে তেনেহ'লে মই এতিয়া কি কৰো মই এতিয়া হে ভগৱান তুমি কিয় মোক ইমান দুখ দিছা কিয় মোৰ জীৱনলৈ আন্ধাৰ অমানিশা কঢ়িয়াই আনিছা বিয়াৰ দিনৰ পৰাই মই তোমাক সুখত ৰাখিব পৰা নাই মনে বিচৰা একো বস্তুৱে মই দিব পৰা নাই তুমি চাইণ্টিষ্ট হোৱাৰ বহুত সপোন দেখিছিলা কিন্তু মোৰ লগত বিয়া হোৱাৰ পাছৰ পৰাই তোমাৰ সেই সপোনো ভৰিৰ ধূলিৰ লগত মিলি গ'ল এতিয়া আপুনি কলৈ যায় মোক অলপমান সময় অকলে থাকিবলৈ দিয়া মই ৰবট মা তুমি এই ৰবটটোক কাৰোবাক বিক্ৰী কৰা যদি কৰি দিবা মই আৰু এইখন ঘৰত এই ৰবটটোক ৰাখিব নোৱাৰো সদায় মই ৰবট কৈ মোৰ মূৰটো গৰম কৰি পেলাইছে কেতিয়াবা খং উঠিলে মই এই ৰবটটো বাহিৰত নি ভাঙি পেলাম দলিয়াই পেলাম মই ৰবট বাবু তই এয়া কি কথা কৈছ তোৰ বাইদেউৰ সৰুৰ পৰাই সপোন আছিল চাইণ্টিষ্ট হোৱাৰ কিন্তু তাই চাইণ্টিষ্ট হ'ব নোৱাৰিলে কিন্তু তাই বহুত কিতাপ পঢ়ি এই ৰবটটো বনাইছে আৰু তই এই ৰবটটোকে ভাঙি পেলোৱাৰ কথা কৈছ এনেকুৱা কথা দ্বিতীয়বাৰলৈ তই নকবি বাইদেৱে ৰবটটো বনাইছিল হয় কিন্তু এই ৰবটটোৱে কেৱল মই ৰবট কোৱাৰ বাহিৰে একো কামৰে নহয় এনেকুৱা কাম নথকা ৰবটক ঘৰত ৰাখি একো লাভ নাই বাইদেউক কৈ দিবা এই ৰবটটো লৈ যাবলৈ যদি লৈ নাযায় তেতিয়াহ'লে মই এই ৰবটটো ঘৰত ৰাখিব নোৱাৰো বাহিৰত মই ভাঙি পেলাম মই ৰবট যদু তোক যে মই পইচাৰ কথা কৈছিলো তই আজি দিব পাৰিবিনে নাই বন্ধু মোৰো তোৰ দৰে একেই অৱস্থা হৈছে মইতো সহায় কৰিব নোৱাৰিম বেয়া নাপাবি হ'ব দে মই বেয়া নাই পোৱা এইবাৰ গৌৰৱক ফোন কৰি চাওঁ সি মোক নিশ্চয় সহায় কৰিব হেল্ল' গৌৰৱ মই যে তোক যোৱাকালি কৈছিলো পইচাৰ কথা তোৰ মনত আছেনে কোনে কৈছে আৰু কাক বিচাৰিছে মই দিলীপে কৈছো চহৰত যে আমি মিলি ব্যৱসায় আৰম্ভ কৰিছিলো মনত আছেনে নাই মই কোনো দিলীপক চিনি নাপাওঁ পইচা দিব লাগিব বুলি মোক চিনি নোপোৱাৰ অভিনয় কৰিলে মনিষাই ঠিকেই কৈছিল আজিকালি সকলো মানুহে স্বাৰ্থপৰ কেৱল সুখৰ সময়তহে লগত থাকে দুখৰ সময়ত কোনো লগত নাথাকে
মই ৰবট, মই ৰবট, মই ৰবট, মই ৰবট। ৰবট, তই এতিয়া সুৰক্ষিত কাৰণ তোক যোনে বনাইছিল সিহঁতৰ ঘৰলৈকে লৈ আনিলো। এতিয়া তোক কোনেও ভাঙি নেপেলায় আৰু বাহিৰত দলিয়াও নেপেলায়। তই সদায় ইয়াত ভালকে থাকিবি। মাজনী, অ' মাজনী, তই ক'ত আছ? এইপিনে আহচোন। মা, তুমি আৰু এই ৰবটটোক কিয় লৈ আনিলা? নকবি আৰু, ৰবটটোৱে সদায় মই ৰবট কৈ থকাৰ কাৰণে বাবুৱে সদায় খং কৰে। বাহিৰত পেলাই দিম, ভাঙি দিম বুলি কৈ থাকে। সেইকাৰণে মই ভাবিলো যে এই ৰবটটো তোৰ ওচৰত থৈ আহিলেই ভাল হ'ব। সেইকাৰণে মই ইয়ালৈকে লৈ আনিলো। মই ৰবট, মই ৰবট, মই ৰবট। ঠিক আছে দে, আজিৰ পৰা এই ৰবটটো মোৰ ইয়াতে থাকিব। হেৰি, মহাজন ডাঙৰীয়াক দিবৰ কাৰণে পইচা গোটাব পাৰিলনে? নাই, কোনেও পইচা দিবলৈ সাজু নহয় আৰু মোক চিনি নাপাওঁ বুলিও কৈছে। তুমি ঠিকেই কৈছিলা, সুখৰ সময়ত চব লগত থাকে, দুখৰ সময়ত মানুহে চিনিয়ে নাপায়। আৰু এই ৰবটটো কোনে আনিলে? মায়ে লৈ আনিলে। ঘৰত বোলে বাবুৱে এই ৰবটটো বিক্ৰী কৰি দিম আৰু ভাঙি দিম বুলি কৈছিল। সেইকাৰণে মা ইয়ালৈকে লৈ আনিলে। পুনৰ নতুনকৈ ব্যৱসায় আৰম্ভ কৰিছোঁ। এতিয়া লাভ হ'ব নে লোকচান হ'ব তাকো গম নাপাওঁ। ব্যৱসায় এটা কৰিবৰ কাৰণে বহুত নলেজ, বহুত জ্ঞানৰ প্ৰয়োজন। যদি মোক কোনোবাই অকণমান জ্ঞান দিয়া হ'লে বা বুজাই দিয়া হ'লে মই বহুত ওপৰলৈ উঠিলো হ'লে। মন বেয়া নকৰিবচোন, যি হয় ভালৰ কাৰণে হয়। ভগৱান আমাৰ লগত সদায় আছে আৰু সময়ত সকলোবোৰ ঠিক হৈ যাব। জানানে, অহাকালি কাম এটাৰ কাৰণে চহৰলৈ যাব লাগিব। যদি কামটো হৈ যায় তেতিয়া বহুত পইচা পাম আৰু তেতিয়া মহাজন ডাঙৰীয়াৰ পৰা যিমানখিনি পইচা লৈছিলোঁ গোটেইখিনি ঘূৰাই দিব পাৰিম। মই যাওঁ, তুমি থাকা। যাওক আপুনি, সোনকালে আহিব। মই ৰবট, মই ৰবট, মই ৰবট। এই ৰবটটোক যদি মই আৰু অলপমান পঢ়ি শুনি ৰিচাৰ্চ কৰি বনোৱা হ'লে তেতিয়া এই ৰবটটোৱে আমাক বহুতখিনি কামতে সহায় কৰি দিলেহেঁতেন। কিন্তু মই এই ৰবটটো সম্পূৰ্ণকৈ বনাবই নোৱাৰিলো। দিলীপক আৰু এসপ্তাহৰ সময় দিছিলো। তাৰে 2 দিন পাৰ হ'ল আৰু 5 দিনহে বাকী আছে। তাৰ মনত আছে নে নাই তাকে মনত পেলাই থৈ আহোঁ। যদি এসপ্তাহৰ ভিতৰত পইচা নিদিয়ে তেতিয়া তাৰ কি অৱস্থা হ'ব সি নিজে দেখিয়ে তাৰ দুখ লাগিব। মই ৰবট, মই ৰবট, মই ৰবট। দিলীপ, ঐ দিলীপ, ক'ত আছ তই? দিলীপ নাই, কাম এটাৰ কাৰণে চহৰলৈ গৈছে। মই তহঁতক মনত পেলাবলৈ আহিলো আৰু 5 দিনহে বাকী আছে। 5 দিনৰ পিছৰ পইচা যদি ঘূৰাই দিব নোৱাৰ তহঁতৰ অৱস্থা বহুত বেয়া হ'ব। মই ৰবট, মই ৰবট। এইটো কি হয়? এইটো ৰবট হয়, মই বনাইছো আৰু অলপমান কাম বাকী আছে। মই যদি 2 দিন সময় মিলাই যদি কামখিনি কৰি দিওঁ তেতিয়া ৰবটটো একেবাৰে মানুহৰ নিচিনাই হৈ যাব। ঘৰত খাবলৈ বস্তু নাই আৰু মানুহৰ পৰা পইচা লৈ পইচা ঘূৰাই দিয়াৰ শক্তি নাই আৰু সিহঁতি ৰবট বনায়। এটা কথা মন দি শুন, ৰবটটোৰ কাৰণে কাম কৰাতকৈ সেই সময়খিনি যদি বেলেগ মানুহৰ ঘৰত বাচন ধোৱা, কাপোৰ ধোৱা কৰিলিহেঁতেন তেতিয়া পইচাও পালিহেঁতেন। মিছাতে ৰবটটোৰ কাৰণে কাম কৰি একো লাভ নাই। মহাজন ডাঙৰীয়াই ঠিকেই কৈছে। মই এই ৰবটটোৰ লগত লাগি থকাতকৈ সেইখিনি সময়ত যদি মই বেলেগ মানুহৰ ঘৰত কাম কৰিলোহেঁতেন তেতিয়া পইচাই পালোহেঁতেন। মই মিছাতে এই ৰবটটোৰ লগত লাগি থাকোঁ। সৰুৰ পৰাই চাইণ্টিষ্ট হ'বলৈ বহুত হেঁপাহ, বহুত আশা লৈ আছিলোঁ। তথাপিতো চাইণ্টিষ্ট হ'ব নোৱাৰিলোঁ। কিন্তু চেষ্টা কৰি কৰি ৰবট এটা বনালোঁ। কিন্তু এই ৰবটটোকো সম্পূৰ্ণকৈ বনাব নোৱাৰিলোঁ। মোৰ সকলো আশা সপোন কেৱল আধৰুৱাই হৈ থাকিলে। মা, তোমাৰ নাম মনিষা। মা, তোমাৰ নাম মনিষা। এয়া মই কি দেখিছোঁ? মোৰ চকুৰ ওপৰতে বিশ্বাস হোৱা নাই। এয়া কি দেখিছোঁ মই? মা, তুমি বিশ্বাস কৰিব লাগিব কাৰণ মই তুমি বনোৱা ৰবট হয়। মা, তুমি মোক নতুন এটা জীৱন দিলা। তুমিয়ে মোক বনালা, সৃষ্টি কৰিলা। কিন্তু তুমি মোক কিয় দলিয়াই দিলা? কিয়? মই বহুত দুখ পাইছোঁ, বহুত দুখ পাইছোঁ। মনিষা, মই তোমাক লৈ আজি বহুত গৌৰৱ কৰিছোঁ কাৰণ তুমি আজি কৰি দেখুৱালা। এই ৰবটটোক মানুহৰ দৰে একেই কৰিবৰ কাৰণে তুমি বহুত বছৰ ধৰি চেষ্টা কৰি আছিলা কিন্তু নোৱাৰিছিলা। কিন্তু আজি তুমি সেই কামো কৰি দেখুৱালা। মা, তোমাক সেই মহাজন ডাঙৰীয়াই বহুত কথা শুনালে, বহুত গালি পাৰিলে। দেউতাৰ কথাও বহুত বেয়া বেয়াকৈ ক'লে। মই এইবোৰ সকলো নিজ চকুৰে দেখি আছিলোঁ কিন্তু একো কৰিব পৰা নাছিলোঁ। সেইকাৰণে মোৰ এতিয়া বহুত দুখ লাগিছে, বহুত দুখ লাগিছে মোৰ। দেউতা, তুমি আজিৰ পৰা একো কামেই কৰিব নালাগে। সকলোবোৰ কাম কেৱল মই কৰিম।
মা, আজিৰ পৰা তুমিও একো কাম কৰিব নালাগে। ভাত বনোৱা, ঘৰ সৰা, ঘৰ মোচা, বাহিৰৰ বিজনেছৰ কাম, সকলোবোৰ কাম মই কৰিম। তোমালোকে একো কামেই কৰিব নালাগে। আজিৰ পৰা কেৱল তোমালোকে আৰাম কৰিবা। মনিকা, এয়া কেনেকে সম্ভৱ হ'ব? ইচোন এটা সাধাৰণ ৰবট। ই কেনেকে কাম কৰিব? আমাক কেনেকে সহায় কৰিব? দিলীপ, এয়া সম্ভৱ হয়, কাৰণ এটা ৰবটে মানুহতকৈও বেছি কাম কৰিব পাৰে। মানুহৰ সময় প্ৰয়োজন হয়, জিৰণি ল'বৰ কাৰণে প্ৰয়োজন হয়, আৰু কষ্ট হয়, ভাগৰ লাগে। কিন্তু এটা ৰবটৰ কেতিয়াও ভাগৰ নালাগে আৰু কেতিয়াও জিৰণি নলয়। কেৱল কাম কৰিব পাৰে। আৰু এটা সৰু ব্যৱসায়ৰ পৰা ডাঙৰ এটা ব্যৱসায়লৈ কেনেকে আগবঢ়াই লৈ যাব পাৰে, সকলোবোৰ কথা এই ৰবটটোৱে গম পায়। সেইকাৰণে আজিৰ পৰা তুমি একো কাম কৰিব নালাগে। তোমাৰ ব্যৱসায় আজিৰ পৰা এই ৰবটটোৱে চাব।